আমাৰ দুৰ্ভাগ্য এই পদুমপুখুৰী হাইস্কুলত পদুম নুফুলি হয়তো পদুম বোকাত পৰি গ'ল, তেনেকুৱা এটা নিশ্চয় আহি গ'ল। আমাৰ কিবা কলংক থাকিব লাগে কাৰণত, গতিকে তেনেকুৱা কিবা আমাৰ কিবা ছন্দটো কলংক লাগে, তেনেকুৱা পদুমপুখুৰীটো তেনেকুৱা কিবা কলংক লগা বুলি এটা অনুমান হ'ল। আচলতে ইয়াৰ বাবে মই নিজকে বহুত দুখিত হৈছোঁ। ল'ৰাজনক লৈ মই বৰ মৰ্মান্তিক আঘাত পাইছোঁ। এতিয়া আকৌ মাতিছে আমাক 10 বজাত আমি পাব লাগিব। তেওঁলোকে আমাক যিখিনি ঘটনা ঘটিলে এই আটাই কথাখিনি আমাক প্ৰত্যেকজনকে মাতি নি সুধিছে। এইখিনি সোধা পোছা কৰোঁতে তেওঁলোকৰ 9 মান বাজিছে, কাৰণ বাকীবিলাকে তেওঁলোকৰ হেৰিটো যোগাযোগত আছে, আকৌ ইফালেও ছাৰসকল আহি আছে। গতিকে এই গোটেই কথাখিনি প্ৰত্যেকজন ষ্টাফৰ কৰ্মচাৰীকে সুধিছে। আমাৰ আৰু এজন 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী তেওঁৰ অসুখ আছিল, তেওঁ ইয়াতে থৈ গৈছে, আৰু বাকীখিনিক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসহ আটাইকে তেওঁলোকে সোধা পোছা কৰিছে আৰু সুন্দৰ ব্যৱহাৰ কৰিছে। আমাৰ এগৰাকী শিক্ষকৰ যিটো পদমৰ্যাদা, সেই পদমৰ্যাদাখিনি তেওঁলোকে দিছে। আমি হয় আজি মাতিছে।